নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ। আজি আমি আলোচনা কৰিম যে নতুনকৈ যে গছপুলি ফটো আপলোড দিয়া হ'ব তাৰ বিষয়ে। তো আপোনালোকে কি কৰিব লাগিব, ফটো আপলোড কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে মোবাইল ডাটাটো অন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে গুগলত যাব লাগিব। গুগলত যোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব অমৃত। এয়া চাওক, আপোনালোকে ওপৰত অমৃত বৃক্ষ আন্দোলন বুলি ইয়াতে আহি গৈছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব। আপোনালোকে এতিয়া ইয়াৰ ওপৰৰ অপশ্যনটো যে আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব আৰু আপোনালোকে ইয়াতে দেখা পাব 3 ডট এটা আছে, তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড এপিকে বুলি এটা অপশ্যন পাব, তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ডিষ্ট্ৰিক্ট নেমবোৰ আহি যাব আৰু ইয়াতে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় এইটো ক্লিক কৰি ল'ব। মোৰ দৰং ডিষ্ট্ৰিক্ট, সেইকাৰণে মই দৰংটো ক্লিক কৰি ল'ম। আৰু ইয়াতে আপোনালোকে চাওক ডাউনলোড হৈ আছে ওপৰত। এতিয়া ডাউনলোড হৈ গ'ল। আপোনালোকে কি কৰিব, ইয়াৰ পৰা বেক কৰিব বা ইয়াৰ পৰা ডাইৰেক্ট অপেন কৰিব পাৰিব। ইয়াতে অপেন বুলি আহি গৈছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব আৰু আপোনালোকে ইয়াতে ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব আৰু আপোনালোকে ইয়াৰ তলত দেখা পাব অপেন বুলি অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰি দিব আৰু এনেকৈ পেজটো খোল খাই যাব। এতিয়া আপোনালোকে কি কৰিব, তলত এটা অপশ্যন দেখা পাব লগইন বুলি। এই লগইন অপশ্যনটোত ক্লিক কৰি দিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াতে গেট OTP অপশ্যনটো ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰিলে আপোনালোকৰ মোবাইল নাম্বাৰ যিটো দিছে তাতে এটা OTP যাব আৰু OTPটো ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে তলত এই কেপচাটো ইয়াতে বহাই দিব। আৰু এতিয়া আপোনালোকে তলত লগইন অপশ্যন যিটো আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকৈ খোল খাই যাব আৰু ইয়াতে আপোনালোকে ওপৰত দেখা পাব ডিটেইলছখিনি। আৰু তাৰপিছত কি কৰিব, আপোনালোকে আপলোড ফটো যিটো আছে মাজৰ অপশ্যনটো এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি আপোনালোকে ইয়াতে এলাউ কৰি দিব আৰু এতিয়া আপোনালোকে ওপৰত দেখা পাব চিলেক্ট প্লেন। কি গছ আছে, গছৰ নামটো চিলেক্ট কৰিব লাগিব। ধৰি লওক আগাৰু। আৰু আপোনালোকে এতিয়া কি কৰিব, আপোনালোকে যিটো ফটো আপলোড দিব এইটো GPS কেমেৰাৰে আগতে মোবাইলেৰে মাৰি থৈ দিব বা উঠাই থৈ দিব মোবাইলেৰে। এতিয়া আপোনালোকে কি কৰিব, অপেন গেলাৰী যিটো অপশ্যন আছে এইটো ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এলাউ কৰি দিব আৰু ইয়াৰ পৰা গেলাৰীৰ পৰা যিকোনো এটা ফটো ল'ব। এতিয়া আপোনালোকে ইয়াৰ ওপৰত ক্ৰপ অপশ্যন এটা দেখা পাব, ইয়াতে ক্লিক কৰি দিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ আহি আছে ইমেজ 0, প্লিজ চিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটাডাটা, তো আপোনালোকে কি কৰিব, প্ৰথমতে যিটো অপেন কেমেৰা আছে ইয়াতে ক্লিক কৰিব। এইটো অপেন কেমেৰা, ইয়াতে ক্লিক কৰাৰ পিছত এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে এনেকৈ যিকোনো এটা ফটো মাৰি ল'ব। মাৰি লৈ ইয়াতে ক্ৰপ অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্ৰপ কৰাৰ পিছত আপোনালোকে কি কৰিব, আপলোড দি দিব। দি কিনে এতিয়া আপোনালোকে কি কৰিব, এয়া মাজৰ যিটো অপশ্যন আছে প্লেণ্ট লিষ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এইটো ফটো কি কৰিব,
ডিলিট কৰি দিব। এতিয়া আপোনালোকে কি কৰিব, আকৌ এই হোম অপশ্যনটো যে আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ আপলোড ফটো অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ আগৰ দৰে চিলেক্ট প্লেণ্ট ইয়াতে চিলেক্ট কৰি ল'ব গছৰ নামটো। আৰু আপোনালোকে এতিয়া কি কৰিব, অ'পেন গেলাৰী অপশ্যনটো আগৰ দৰে ইয়াতে ক্লিক কৰিব আৰু ইয়াৰ পৰা ফটো এখন ল'ব। এতিয়া কি কৰিব, ইয়াতে ক্ৰপ অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া চাব পাৰিছে ইয়াতে আপোনাৰ যিটো ফটো আপলোড দিছিলে সেইটো ইয়াতে আহি গৈছে, ক্লিক কৰিছিলে। এতিয়া আপোনালোকে কি কৰিব, এই আপলোড অপশ্যনটো ইয়াতে ক্লিক কৰি দিলে আপলোড হৈ যাব। ইয়ে চাওক, এনেদৰে আপোনালোকে ফটো আপলোড কৰিব পাৰিব। এতিয়া কি কৰিব আপোনালোকে, গো টু ডেছবৰ্ড ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত বাকী সদস্যৰ কাৰণে কি কৰিব বা বাকী বেলেগ মানুহৰ কাৰণে আপোনালোকে ইয়াতে ছেটিং অপশ্যন এটা পাব তলত, ইয়াতে ক্লিক কৰিব আৰু এই ওপৰত দেখা পাইছে লগ আউট অপশ্যনটো, ইয়াতে ক্লিক কৰি দিলে কি হ'ব, এনেকৈ আহি যাব। আকৌ কি কৰিব আপোনালোকে, তলত অপশ্যন দেখা পাব ৰাইট চাইডে লগ ইন বুলি, ইয়াতে ক্লিক কৰিলে এয়া আগৰ দৰে আহি গ'ল। আপোনালোকে ইয়াতে প্ৰথমৰ দৰে মোবাইল নম্বৰটো বহাব, OTP বহাব আৰু OTP যদি ল'ব নোৱাৰে তেতিয়াহ'লে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল সেইটো ইয়াতে বহাই দিব। আৰু এনেকৈ কি কৰিব পাৰিব, আপোনালোকে ফটো আপলোড কৰিব পাৰিব।